আজি মই ভইচ চেঞ্জৰ ওপৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই আকৌ কেইবা বছৰৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষত অহা ভইচ চেঞ্জ সলভ কৰিবলৈ ল'ম। তো মই আগতে দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বৰ্ষত অহা কেইবা বছৰৰ ভইচ চেঞ্জ মই সলভ কৰিছিলোঁ। আকৌ আন এটা ভিডিঅ'ত যদি কোনোবাই এই ভিডিঅ'টো চোৱা নাই, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, লিংকতে ক্লিক কৰি ভিডিঅ'টো চাই ল'ব। আৰু সকলোকে আকৌ এবাৰ অনুৰোধ কৰিম, যদি কোনোবাই মোৰ ভইচ চেঞ্জৰ ওপৰতে প্ৰস্তুত কৰা ভিডিঅ'বোৰ চোৱা নাই, ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্ণিং একাডেমি চাৰ্চ কৰি ভইচ চেঞ্জৰ ভিডিঅ'বোৰ চাই ল'ব। কাৰণ সেই ভিডিঅ'বোৰতে মানে বিতংকৈ ভইচ চেঞ্জৰ নিয়মবোৰ দিয়া আছে। সেইবোৰ জনা থাকিলে সহজে ভইচ চেঞ্জ কৰিব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টোত মই প্ৰথমতে সলভ কৰিবলৈ ল'ম 2016ত কি ভইচ চেঞ্জ পৰীক্ষাত আহিছিল। তো প্ৰথম আহিছিল she handed me the letter, প্ৰথম আহিছিল she handed me the letter। তো এইটো সলভ কৰিবলৈ ল'ম। কি আছে she handed me the letter। তো ইয়াতে ছাবজেক্ট আছে, তাৰপিছত handedটো কি আছে ভাৰ্ব আছে, তাৰপিছত me কি আছে অবজেক্ট আছে, তাৰপিছত the letter অবজেক্ট আছে। তো ইয়াতে ডাবল অবজেক্ট আছে। তো যিকোনো এটা অবজেক্ট ছাবজেক্ট হিচাপে ল'লে হ'ল। তাৰ আগত কি কৰিব লাগিব, এইটো চাব লাগিব এক্টিভ ভইচত আছে নে পেছিভ ভইচত আছে। তো কোৱেশ্চনটো আমাৰ কি আছে এক্টিভ ভইচত আছে, আৰু এইটো কি কৰিব লাগিব পেছিভ ভইচ কৰিব লাগিব। তো এইটো যেতিয়া পেছিভ ভইচ কৰা হ'ব, যিকোনো এটা অবজেক্ট ছাবজেক্ট হিচাপে ধৰি ল'লে হ'ল। মি আছে, মিটোক কি কৰিলোঁ আই লিখিলোঁ। তাৰপিছত কি কৰিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত যিহেতু আছে ৱাজ ইয়াৰ ব্যৱহাৰ কৰিব লাগিব, আইৰ লগত ৱাজ আছে। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল পাম হেণ্ডেড, আই ৱাজ হেণ্ডেড। তাৰপিছত যিটো অবজেক্ট বাকী থাকিল সেইটো লিখিলোঁ দ্য লেটাৰ, আই ৱাজ হেণ্ডেড দ্য লেটাৰ। তাৰপিছত বাই, তাৰপিছত সি গৈ কি হ'ল অবজেক্ট হ'ল হাৰ। তাৰপিছত বি নম্বৰত দিয়া আছে যে the laughed at us, এইটো আকৌ ৰিপিট কৰিছে। আকৌ এটা আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ। এই এক্সাম্পলটোই কি আগৰ ভিডিঅ'টোত মই আলোচনা কৰিছিলোঁ। কিবা এটা পৰীক্ষাতে আগৰ ভিডিঅ'ত কিবা এটা পৰীক্ষাতে এই এক্সাম্পলটো আহিছিল, এইটো আকৌ ৰিপিট কৰিছে। তো এইটো কি আছে এক্টিভ ভইচ আছে, দে আছে, তাৰপিছত লাভড এট, এইটো কি লাভড এটটো হ'ল গ্ৰুপ ভাৰ্ব, তাৰপিছত আছটো অবজেক্ট। তো ছাবজেক্ট আছে, ভাৰ্বৰ পাষ্ট ফৰ্ম আছে, তাৰপিছত অবজেক্ট আছে। তো এইটো কি আছে পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভইচ আছে। এইটো যেতিয়া পেছিভ ভইচ কৰা হ'ব তেতিয়া কি হ'ব অবজেক্টটো আহি ছাবজেক্ট হ'ব, কি হ'ব উই। তাৰপিছত কি লিখিব লাগিব ৱাজ এয়াৰ, উইৰ লগত কি হ'ব এয়াৰ হ'ব, উই এয়াৰ। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল পাম লাভড, উই এয়াৰ লাভড। তাৰপিছত এট গ্ৰুপ ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব, তাৰপিছত বাই, তাৰপিছত দেম, ছাবজেক্টটো কৈ কি হ'ল অবজেক্ট হ'ল দেম। তাৰপিছত বি নম্বৰলৈ আহিছোঁ, বি নম্বৰ হ'ল চি নম্বৰলৈ আহিছোঁ। চি নম্বৰত দিয়া আছে দ্য ষ্ট্ৰেঞ্জাৰ মেড এন এটেম্প্ট টু ব্ৰেক ইনটু দ্য হাউচ। The stranger made an attempt to break into the house. The stranger subject made to hold verb past form, an attempt to object to break into the house, এইটো কি other words। তো এইটো কি past independent tense active voice আছে। তো এইটো যেতিয়া পেছিভ ভইচ কৰা হ'ব কি হ'ব an attempt, object to subject কৰিলোঁ। তাৰপিছত টেবুলত থকা ভাৰ্ব ৱাজ an attemptৰ লগত কি হ'ব ৱাজ। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল পাম মেক, মেড, মেড। তো মেডে হ'ব an attempt was made। তাৰপিছত to break into the house, তাৰপিছত by the stranger। এইটো অনেক ধৰণে কৰিব পাৰি। an attempt অবজেক্ট টু ছাবজেক্ট কৰিলোঁ, তাৰপিছত ৱাজ লিখিলোঁ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিলোঁ, তাৰপিছত অবজেক্টটো লিখিব পাৰি বাই দ্য ষ্ট্ৰেঞ্জাৰ লিখিব পাৰি, তাৰপিছত টু ব্ৰেক ইনটু দ্য হাউচটো লাষ্টত লিখিলেও হ'ব।
তাৰপিছত ডি নম্বৰলৈ গৈছোঁ ডি নম্বৰ দিয়া আছে দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম এইটো ৰিপিট কৰিছে এইটো আগতে কিবা এটা এক্সামত কিবা এটা মানে বছৰতে কিবা এটা চনতে এই এক্সাম্পলটো আকৌ আহিছিল কি আছে দ্য ষ্টুডেণ্ট ৱাজ টল্ড টু লিভ দ্য ৰুম ছাত্ৰজনক কি কোৱা আহিছিল মানে ৰুমৰ পৰা কোঠাৰ পৰা গুচি যাব কোৱা আহিছিল তো দ্য ষ্টুডেণ্ট আছে ছাবজেক্ট তাৰপিছত ৱাজ আছে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত টু লিভ দ্য ৰুম এইটো আদাৰ ৱাৰ্ডছ কোনে কৈছে এইটো নাই তো সাধাৰণতে কি দ্য টিচাৰে ক'ব দ্য টিচাৰ সাবজেক্ট হিচাপে ধৰি ল'লোঁ আৰু এইটো কি আছে পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ পেছিভ ভইচ আছে সেইকাৰণে এইটো কি এক্টিভ ভইচটো আমাৰ কি কৰিব লাগিব পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত লিখিব লাগিব তো পাষ্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত যেতিয়া লিখা হ'ব তেতিয়া কি হ'ব প্ৰথমতে সাবজেক্ট লিখিলোঁ তাৰপিছত ভাৰৰ পাষ্ট ফৰ্ম টল্ডে লিখিলোঁ তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দ্য ষ্টুডেণ্ট the teacher told the student তাৰপিছত বাকিখিনি সেম to leave the room তাৰপিছত ই নম্বৰ দিয়া আছে have they done the work present perfect tenseৰ active voice আছে আকৌ বাক্যটো কি আছে question মানে ইন্টাৰোগেটিভ সেন্টেন্স আছে তো আমাৰ কি কৰিব লাগিব পেছিভ ভইচ কৰিব লাগিব আকৌ বাক্যটো কি কৰিব লাগিব ইন্টাৰোগেটিভ কৰিব লাগিব তো ইয়াৰ সাবজেক্ট আছে কি দে তাৰপিছত ডানটো হ'ল ভাৰ্ব তাৰপিছত দা ওয়ার্ক হ'ল অবজেক্ট তো আমাৰ নিয়মতে কি কৰিব লাগে প্ৰথমতে অবজেক্টটো সাবজেক্ট কৰিব লাগে দা ওয়ার্ক তাৰপিছত প্ৰেজেন্ট পাৰফেক্ট টেন্স যেতিয়া পেছিভ ভইচ কৰা হয় তেতিয়া হ্যাভ বিন হেজ বিন ব্যৱহাৰ কৰিব লাগে তো দা ওয়ার্কৰ লগত কি হ'ব হেজ বিন হ'ব তো হেজটো যেহেতু অক্সিলাৰি ভাৰ্ব আমাৰ হেজটো আগত দিব লাগিব হেজ দা ওয়ার্ক তাৰপিছত কি লিখিব লাগিব বিন লিখিব লাগিব একচুৱেলি আমাৰ নিয়মতে কি কৰিব লাগিছিল প্ৰথমতে দা ওয়ার্ক লিখিব লাগিছিল তাৰপিছত হেজ বিন লিখিব লাগিছিল তো যেহেতু এইটো ইন্টাৰোগেটিভ সেন্টেন্স আমাৰ পেছিভ ভইচটো কি কৰিব লাগিব ইন্টাৰোগেটিভ সেন্টেন্স কৰিব লাগিব সেইকাৰণে হেজটো যেহেতু অক্সিলাৰি ভাৰ্ব বিনটো অক্সিলাৰি ভাৰ্ব নহয় সেইকাৰণে কি কৰা হৈছে হেজটো আগত দি আহিছে তো হেজ দ্য ওয়ার্ক বিন তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান তাৰপিছত বাই তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দেম দি কোৱেশ্চন মাৰ্ক দিব লাগিব তাৰপিছত 2017 লৈ গৈছোঁ 2017ত প্ৰথম আহিছিল এই নম্বৰত ফুটবল ইজ প্লেড এভৰিৱেৰ ফুটবল য'তে ত'তে খেলা হয় তো কিহত আছে এইটো পেছিভ ভইচত আছে কোন টেন্সৰ পেছিভ ভইচ আছে প্ৰেজেন্ট ইণ্ডিপেণ্ডেণ্ট টেন্সৰ আছে এমিচাৰ আছে ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তো এক্টিভ ভইচটো আমাৰ কি কৰিব লাগিব প্ৰেজেন্ট ইণ্ডিপেণ্ডেণ্ট টেন্সত লিখিব লাগিব আৰু ইয়াত কি সাবজেক্ট আছে ভাৰ্ব আছে অবজেক্ট নাই তো আমাৰ কি কৰিব লাগিব অবজেক্টটো কি কৰিব লাগিব ধৰি ল'ব লাগিব তো ফুটবল ইজ প্লেড এভৰিৱেৰ ফুটবল য'তে ত'তে খেলা হয় কোনে ফুটবল য'তে ত'তে খেলে মানুহে খেলে তো পিপলটো সাবজেক্ট হিচাপে ধৰিব লাগিব পিপল তাৰপিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লে তাৰপিছত সাবজেক্টটো অবজেক্ট হ'ব ফুটবল পিপল প্লে ফুটবল তাৰপিছত এভৰিৱেৰ পিপল প্লে ফুটবল এভৰিৱেৰ তাৰপিছত বি নম্বৰ দিয়া আছে do the work immediately তো এইটো কি আছে ইম্পাৰেটিভ সেন্টেন্স আছে আৰু আদেশ do the work do মেইন ভাৰ্ব দি আৰম্ভ হৈছে তাৰপিছত the work অবজেক্ট আছে তাৰপিছত immediately other words তো এইটো যেতিয়া বেছি ভইচ কৰা হ'ব তেতিয়া কি যেহেতু আদেশমূলক বাক্য সেইকাৰণে কি কৰিব লাগিব লেটৰ সহায় ল'ব লাগিব লেট তাৰপিছত অবজেক্টটো আহি সাবজেক্ট হ'ব the work তাৰপিছত বি ভাৰ্ব নিজে বহিব তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডুটোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি ডান তাৰপিছত ইমিডিয়েটলি let the work be done immediately নাইবা এনেদৰে লিখিব পাৰে let the work immediately be done এনেদৰে লিখিলেও হ'ব তাৰপিছত এক্সাম্পলটো দিয়া আছে পিছৰ ভইচ চেঞ্জটো হ'ল হু অপেন্ড দ্য ডোৰ হু দি কি কৰা আছে বাক্যটো প্ৰশ্ন কৰা আছে হু দি যদি বাক্যটো প্ৰশ্ন কৰা থাকে তেন্তে পেছিভ ভইচত কি লিখিব লাগে হুৰ পৰিৱৰ্তে বাই হুম লিখিব লাগে আৰু কি আকৌ নিয়মতে কৰিব লাগে তো হু আছে তাৰপিছত অপেন্ড আমাৰ আগতে চাব লাগিব এইটো এক্টিভ ভইচ নে পেছিভ ভইচ এইটো কি আছে এক্টিভ ভইচ আছে আৰু কোন টেন্সৰ এক্টিভ ভইচ আছে হুটো সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে ইয়াতে যদিও হুটো কোৱেশ্চন ওয়ার্ড কিন্তু সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে তাৰপিছত অপেন্ড ভাৰৰ পাষ্ট ফৰ্ম আছে তাৰপিছত অবজেক্ট আছে
তেন্তে হুৰ পৰিৱৰ্তে বাই হোম লিখিলোঁ বাই হোম তাৰপিছত নিয়মতে আমাৰ কি কৰিব লাগে অবজেক্টটো ছাবজেক্ট কৰিব লাগে দ্য ডোৰ তাৰপিছত কি লিখিব লাগে নিয়মতে ৱাজ এয়াৰ তো যিহেতু এইটো ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ আমাৰ কি পেছিভ ভইচটো ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ কৰিব লাগিব সেইকাৰণে কি ৱাজটো আগত দিলোঁ তাৰপিছত দ্য ডোৰ বাই হোম ৱাজ দ্য ডোৰ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম অপেন্ড তাৰপিছত ডি নম্বৰ দিয়া আছে আই হাভ লষ্ট মাই বুক প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে আই হাভ লষ্ট মাই বুক আইটো ছাবজেক্ট তাৰপিছত লষ্টটো ভাৰ্ব তাৰপিছত মাই বুক অবজেক্ট তো কি কৰিব লাগিব আগত চালোঁ যে এইটো এক্টিভ নে পেছিভ ভইচ এক্টিভ ভইচ তাৰপিছত কোন টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে যেতিয়া পেছিভ ভইচ কৰিম তেতিয়া কি অবজেক্টটো আহি ছাবজেক্ট হ'ব তেন্তে কি হ'ব মাই বুক তাৰপিছত প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি ব্যৱহাৰ কৰা হয় হেজ বিন তো ইয়াতে কি হ'ব হেজ বিন মাই বুক হেজ বিন তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লষ্ট তাৰপিছত বাই মি একচুৱেলি নিয়মমতে লিখিব লাগে কিন্তু বাই মি লিখাৰ কোনো ইয়াতে প্ৰয়োজন নাই কিয় লিখাৰ প্ৰয়োজন নাই কাৰণ কি আছে কোৱেশ্চনটো আছে আই হাভ লষ্ট মাই বুক মই মোৰ কিতাপখন হেৰুৱালোঁ তো ইয়াত কি লিখিলোঁ পেছিভ ভইচ মাই বুক হেজ বিন লষ্ট মোৰ কিতাপখন হেৰুৱাই গ'ল বাই মি মোৰ দ্বাৰা ক'ব নালাগে যদি কোনোবাই কয় যে মোৰ কিতাপখন হেৰুৱাই গ'ল তাৰমানে কি তেওঁৰ দ্বাৰা কিতাপখন হেৰুওৱা বুলি কি কৰা হয় অনুমান কৰা হয় সেইকাৰণে বাই মি কি লিখিব নালাগে তাৰপিছত এই নম্বৰত দিয়া আছে দ্য কোচ ইজ ট্ৰেইনিং দ্য প্লেয়াৰ্ছ তো এইটো কোন টেন্সত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে আৰু এক্টিভ ভইচত আছে দ্য কোচ হ'ল ছাবজেক্ট ট্ৰেইন হ'ল ভাৰ্ব তাৰপিছত দ্য প্লেয়াৰ্ছ অবজেক্ট তো অবজেক্টটো আহি কি হ'ব ছাবজেক্ট হ'ব আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে সেইকাৰণে কি হ'ব দ্য প্লেয়াৰ্ছ লিখিলোঁ তাৰপিছত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যেতিয়া পেছিভ ভইচ কৰা হয় ছাবজেক্টৰ পিছত কি এম বিং ইজ বিং আৰ বিং ব্যৱহাৰ কৰিব লাগে তো যিহেতু বহুবচন আছে সেইকাৰণে আৰ বিং তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ট্ৰেইনড তাৰপিছত বাই তাৰপিছত ছাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব দ্য কোচ দ্য প্লেয়াৰ্ছ আৰ বিং ট্ৰেইনড বাই দ্য কোচ তাৰপিছতে এফ নম্বৰত দিয়া আছে হু হেজ ব্ৰকেন দ্য উইণ্ডো পেন এইটো কি হু দি বাক্যটো আৰম্ভ কৰা আছে আৰু কোন টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে এক্টিভ ভইচত আছে এতিয়া এইটো যেতিয়া পেছিভ ভইচ কৰিম তেতিয়া কি কৰিব লাগিব ইয়াতে কি হুটো ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে যদিও কোৱেশ্চন ৱাৰ্ড তথাপি ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে তাৰপিছত ব্ৰকেনটো ভাৰ্বৰ কি পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত দ্য উইণ্ডো পেন এইটো কি অবজেক্ট তো ওৰ পৰিৱৰ্তে আমাৰ কি কৰিব লাগে বাই হোম লিখিব লাগে বাই হোম লিখিলোঁ তাৰপিছত নিয়মতে আমাৰ কি কৰিব লাগে অবজেক্টটো ছাবজেক্ট কৰিব লাগে তাৰপিছত হেজ বিন ব্যৱহাৰ কৰিব লাগে তো যিহেতু এইটো প্ৰশ্নবোধক বা ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ আমাৰ কি কৰিব লাগিব পেছিভ ভইচটো ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ কৰিব লাগিব তো হেজটো আগত আহিব বাই হোম হেজ তাৰপিছত দ্য উইণ্ডো পেন তাৰপিছত বাই হোম হেজ দ্য উইণ্ডো পেন তাৰপিছত বিনটো লিখিব লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ব্ৰকেন দি কুৱেশ্যন মাৰ্ক বাই হোম হেজ দ্য উইণ্ডো পেন বিন ব্ৰকেন একচুৱেলি হুৰ পৰিৱৰ্তে বাই হোম লিখিলোঁ তাৰপিছত নিয়মতে কি লিখিব লাগে দ্য উইণ্ডো পেন তাৰপিছত হেজ বিন লিখিব লাগে তো হেজটো যিহেতু অক্সিলিয়েৰী ভাৰ্ব সেইকাৰণে ছাবজেক্টৰ আগতে দিয়া হৈছে প্ৰশ্নবোধক কৰাৰ কাৰণে তাৰপিছত 2018 লৈ আহিছোঁ 2018ত কি কি এক্সাম্পল পৰীক্ষাত আহিছিল বা কি কি ভইচ চেঞ্জ পৰীক্ষাত আহিছিল আলোচনা কৰিবলৈ ল'ম তো 2018ত আহিছিল প্ৰথম A Japanese firm makes the television sets. A Japanese firm makes the television set. तो a Japanese firm to की subject make to whole verb this television sets एटू की object. तो एटू कोन टेंसत আছে present indefinite टेंसत আছে एटू যদি passive voice কৰা হ'ব তেতিয়া কি হ'ব object to আহি subject হ'ব this television sets object to subject কৰিলোঁ তাৰপিছত এমিছাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্স যেহেতু সেইকাৰণে আৰ
তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল পাম মেকৰ পাষ্ট পাৰ্টিচিপল পাম কি মেড দিছ টেলিভিশ্যন সেটছ আৰ মেড তাৰপিছত বাই তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব এ জাপানিজ ফাৰ্ম These television sets are made by a Japanese firm. তাৰপিছত বি নম্বৰলৈ আহিছোঁ an earthquake destroyed the town কি আছে an earthquake destroyed the town an earthquake subject destroyed whole verb the town এইটো অবজেক্টটো কি আছে ভাৰ্বৰ পাষ্ট ফৰ্ম আছে তো এইটো কি কোন টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সৰ এক্টিভ ভয়েস আছে আমাৰ পেসিভ ভয়েসটো কি কৰিব লাগিব অবজেক্টটো সাবজেক্ট কৰিব লাগিব the টাউন তাৰপিছত পাষ্ট ইনডিফিনিট টেন্স যেতিয়া পেসিভ ভয়েস কৰা হয় ওয়াজ এর ব্যবহার কৰা হয় ওয়াজ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডিস্ট্ৰয়েড তাৰপিছত বাই তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব এন আৰ্থকুৱেক তাৰপিছত সি নম্বৰলৈ আহিছোঁ সি নম্বৰ দিয়া আছে whom did you laugh at whom did you laugh at কি দি কোশ্চেন কৰা আছে whom দি কোশ্চেন কৰা আছে তাৰপিছত আকৌ ডিডৰ সহায় লৈ কি কৰা হৈছে প্ৰশ্ন কৰা হৈছে তাৰপিছত you তাৰপিছত laugh at তো এইটো কি কৰিব লাগিব বাক্যটো কি আছে এক্টিভ ভয়েসত আছে আৰু কোন টেন্সত আছে পাষ্ট ইনডিফিনিট টেন্সত আছে ডিডৰ সহায় লৈ যেটো প্ৰশ্ন কৰিছে আৰু কি আছে ইন্টাৰোগেটিভ সেন্টেন্স আছে ডিডৰ সহায় লৈ কি কৰিছে প্ৰশ্ন কৰিছে সেইকাৰণে পাষ্ট ইনডিফিনিট টেন্সত আছে তেন্তে হু থাকিলে কি লিখিব লাগিব বাই হুম লিখিব লাগিব বাই হুম তাৰপিছত কি লিখিব লাগে বাই হুম লিখিলো তাৰপিছত নিয়মতে আমাৰ কি কৰিব লাগে অবজেক্টটো সাবজেক্ট কৰিব লাগে whom did you laugh at তেন্তে বাই হুম লিখিলো তাৰপিছত নিয়মতে কি পাষ্ট ইনডিফিনিট টেন্সত কি অবজেক্টটো সাবজেক্ট কৰিব লাগে তাৰপিছতে কি কৰিব লাগে ওয়াজ আৰ লিখিব লাগে তো ইয়াতে কি হ'ব ইয়াৰ আগতে লিখিব লাগিব তাৰপিছত অবজেক্টটো সাবজেক্ট কৰিলো বাই হুম আয়াৰ ইউৰ লগত আয়াৰ হয় সেইকাৰণে একচুৱেলি ইউৰ পিছত আয়াৰ হ'ব লাগিছিল কিন্তু যেহেতু প্ৰশ্নবোধক বাক্য সেইকাৰণে সাবজেক্টৰ আগত অক্সিলাৰি ভাৰ্বটো ব্যৱহাৰ কৰিব লাগিব তো বাই হুম আয়াৰ ইউ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম laughed at question mark by whom are you laughed at তাৰপিছত ডি নম্বৰ দিয়া আছে he was taught this in his boyhood তো হি আছে সাবজেক্ট তাৰপিছত ওয়াজ আৰ আছে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে তাৰপিছত দিছ অবজেক্ট আছে ইন হিজ বয়হুড এইটো কি আদাৰ ওয়ার্ডস আছে তো এইটো কি পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস আছে তো আমাৰ কি এক্টিভ ভয়েস কৰিব লাগিব তো অবজেক্টটো কি হ'ব সাবজেক্ট হ'ব দিছ হি ওয়াজ টট দিছ ইন হিজ বয়হুড তেওঁক কি কৰা হৈছিল মানে বাল্যকালতে এইটো শিকোৱা হৈছিল তো একচুৱেলি ইয়াতে অবজেক্ট নাই কোনে শিকাইছে এইটো দিয়া নাই তো ইয়াতে কি মানে সাবজেক্ট কি হ'ব পাৰে দা পেৰেণ্টছ হ'ব পাৰে মানে মাক দেউতাকে তেওঁক বাল্যকালতে এইটো শিকাইছিল দা পেৰেণ্টছ কি ধৰি ল'লোঁ সাবজেক্ট হিচাপে ধৰি ল'লোঁ বা ইয়াতে কি হিও হ'ব পাৰে সাবজেক্ট সিও হ'ব পাৰে তো পেৰেণ্টছটো ইয়াতে এপ্ৰপ্ৰিয়েট হয় যে তেওঁক বাল্যকালতে এইটো শিকোৱা হৈছিল যেহেতু বাল্যকালতে শিকোৱা হৈছিল সেইকাৰণে তাৰ মাক দেউতাকে সেই বাল্যকালত শিকাব পাৰে দ্য পেৰেণ্টছ তাৰপিছত এইটো কি পাষ্ট ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস যেহেতু আছে এক্টিভ ভয়েসটো কি পাষ্ট ইনডিফিনিট টেন্সত কৰিব লাগিব দ্য পেৰেণ্টছ টট তাৰপিছত সাবজেক্টটো গৈ কি হ'ব অবজেক্ট হ'ব হিম তাৰপিছত দিছ ইন হিজ বয়হুড এইটো আদাৰ ওয়ার্ডস দ্য পেৰেণ্টছ টট হিম তাৰপিছত দিছ ইন হিজ
বয়হুড তাৰপিছত এই নম্বৰ দিয়া আছে শাট দ্য উইন্ডো আকৌ এইটো ৰিপিট কৰিছে তো এইটো যেতিয়া বেছি ভয়েস কৰা হ'ব কি আছে মেইন ভাৰ্বৰে বাক্যটো আৰম্ভ কৰা আছে তাৰপিছত উইন্ডোটো কি আছে আদাৰ ওয়ার্ড সরি উইন্ডোটো কি আছে অবজেক্ট আছে তাৰমানে এইটো কি ইম্পাৰেটিভ সেন্টেন্সৰ আদেশমূলক বাক্য আদেশসূচক বাক্য সেইকাৰণে এইটো কি কৰিব লাগিব লেটেৰে কি কৰিব লাগিব বাক্যটো আৰম্ভ কৰিব লাগিব বা লেটৰ সহায় লৈ কি কৰিব লাগিব বেছি ভয়েস কৰিব লাগিব প্ৰথমতে লেট লিখলো তাৰপিছত কি যদি মানে ইম্পাৰেটিভ সেন্টেন্সৰ কোনো বাক্য থাকে আৰু আদেশ কৰা বুজায় তেন্তে কি কৰিব লাগিব প্ৰথমতে লেট লিখিব লাগিব তাৰপিছত অবজেক্টটো কি কৰিব লাগিব সাবজেক্ট কৰিব লাগিব লেট দা উইন্ডো তাৰপিছত বি ভার্ব নিজে বহিব তাৰপিছত ভাৰ্বৰ পাস্ট পার্টিসিপল ফর্ম শাট 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 তো এয়াই আছিল আজিৰ টেন্সৰ ওপৰতে প্ৰস্তুত কৰা সলভড ভিডিঅ' সৰি টেন্সটো নহয় ভয়েসৰ ওপৰতে প্ৰস্তুত কৰা সলভ ভিডিঅ' তো আশা কৰিছোঁ সবাই কম বেছি পৰিমাণে ভিডিঅ'টো বুজাতে অলপ হ'লেও সহায় হৈছে আৰু আজিৰ ভিডিঅ'টো বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত বাৰ্ষিক পৰীক্ষাত অৱতীৰ্ণ হ'ব এইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব তো মই সকলোকে অনুৰোধ কৰিম এই টেন্স কাৰেকশ্যনখিনি বহীত লিখি লৈ বাৰে বাৰে প্ৰেক্টিছ কৰিব কাৰণ বাৰে বাৰে কিছুমান কোৱেশ্চন বা টেন্স ভয়েস টেন্স ৰিপিট কৰা দেখা যায় তো সেইকাৰণে এইবোৰ প্ৰেক্টিছ কৰা থাকিলে কোনো অসুবিধা নহ'ব ভয়েস টেন্স কৰোঁতে তো সদয় শিক্ষকতে মই আকৌ এটা অনুৰোধ কৰিম যদি মোৰ চেনেলটো এতিয়াও কোনোবাই ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই ইংৰাজী গ্ৰামাৰৰ যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ।